যোৱাকালি অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই BCCI আৰু ICCৰ কেতবোৰ এক্সিকিউটিভ বিষয়ভাগ লোৱাৰ বাবে মই তেখেতৰ মহাধিবক্তা পদৰ পৰা কাৰ্য সম্ভালি থাকোঁতেই পুনৰ এই পদসমূহ লোৱা উচিত হয়নে নহয় এটা প্ৰসংগ উত্থাপন কৰিছিলোঁ আৰু ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্যসকলক পত্ৰযোগে অৱগত কৰিছিলোঁ। মই পুনৰ দোহাৰিব বিচাৰোঁ যে Section 48 বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ নিয়ম অনুসৰি এজন এডভোকেটে কোনো কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ বা সেক্ৰেটাৰী জাতীয় পোষ্ট হোল্ড কৰিব নালাগে। ICCI টো এটা কোম্পানী, BCCI ছ'চাইটি। এই গতিকে এডভোকেট হিচাপে তেখেতে এনেকুৱা কোম্পানীৰ পোষ্ট গ্ৰহণ কৰাটো কিমান দূৰ যুক্তিসংগত আৰু আইনসংগত এই বিষয়ে তেখেতে কোৱা উচিত হ'ব। দ্বিতীয়তে ভাৰতৰ সংবিধানৰ আৰ্টিকল 165 আৰু আৰ্টিকল 177ত এডভোকেট জেনেৰেলৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা আছে আৰু ইয়াক আৰ্টিকল 177ত কোৱা হৈছে যে হি ইজ ট্ৰিটেড অন এ পাৰ উইথ মিনিষ্টাৰ, অৰ্থাৎ মন্ত্ৰীৰ সমপৰ্যায়ৰ। আৰু মন্ত্ৰী হ'লে মানে মন্ত্ৰীসকলে অফিচ অফ প্ৰফিট হোল্ড কৰা বা এনেকুৱা ধৰণৰ কথাখিনি আহে। তৃতীয়তে যিটো BCCIৰ আইন, এই আইনৰ যিখন মানে তেওঁলোকৰ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন, তাত 5 নম্বৰত লিখা আছে এ পাৰ্চন শ্বেল বি ডিছকুৱালিফাইড ফ্ৰম বিং এন অফিচ বিয়াৰাৰ, এ মেম্বাৰ অফ দ্য এপেক্স কাউন্সিল, গভৰ্ণিং কাউন্সিল অৰ এনি আদাৰ কমিটি অফ দ্য BCCI ইফ হি অৰ চি, ইয়াতে যিটো ছেকশ্যন ডিত লিখা আছে ইজ এ মিনিষ্টাৰ অৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। যিহেতু এডভোকেট জেনেৰেলক মিনিষ্টাৰৰ পৰ্যায়ত ৰখা হৈছে, সেই গতিকে এই ক্ষেত্ৰত কেনেধৰণেৰে কথাখিনি গ্ৰহণ কৰা হ'ব সেইটো এটা অন্যতম প্ৰশ্ন মই পুনৰবাৰ উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।